আমি কংগ্ৰেছ দলে প্ৰথমৰ পৰাই কৈ আহিছোঁ যে বিজেপি দলে আমাৰ দেশৰ সংবিধানখনক সন্মান নকৰে, বাবা চাহেব আম্বেদকাৰক সন্মান নকৰে। তাৰ বহুত উদাহৰণ আছে। অসমত কিতাপ ওলাইছিলে লুইচ বাৰ্জাৰ চাৰদা কেলেংকাৰী, এছ আলুলে প্ৰেছ মিট কৈছিলে CBI এনকুৱাৰী হ'ব বুলি, কিন্তু বিজেপিলৈ গ'লে নহয়। আজি গৌতম আদানী এজন ফ্ৰড চোৰ প্ৰবঞ্চক বুলি আমেৰিকান কোৰ্টে কৈছে, FBI কৈছে, কিন্তু ভাৰতবৰ্ষত CBI ED এইবিলাক সব মৌন, সেবি মৌন। কেলে? এইবিলাক সংবিধান প্ৰদত্ত অনুষ্ঠান। এই অনুষ্ঠানবিলাকক সংবিধানে কিছুমান ক্ষমতা দিয়া আছে, স্বতন্ত্ৰ ক্ষমতা দিয়া আছে। সংবিধানৰ গোটেই স্বতন্ত্ৰ ক্ষমতাবিলাক গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই মোদী ডাঙৰীয়াৰ নিৰ্দেশত হস্তগত কৰি এই স্বতন্ত্ৰ সংবিধান প্ৰদত্ত অনুষ্ঠানবিলাকক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে কেৱল বিৰোধী দলৰ বিৰুদ্ধে। আৰু আমি যে কৈ আছিলোঁ সংবিধান সন্মান নকৰে, কালি প্ৰমাণ হ'ল। কালি মৃদুল ইছলামৰ অপৰাধ কি? স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাইজে যিটো কথা বেয়া পায়, সেই কথাটো বেয়া পাওঁ বুলি ক'বলৈ আমি ৰাজভৱন চলোৱা কাৰ্যসূচী লৈছোঁ। তাত কন্দুৱা গেছ দিব পাৰে পুলিচে, এইটো আচৰিত কথা নহয়। কিন্তু একে জেগাতে 3টা কন্দুৱা গেছ একে সময়তে দি আজি মানুহক হত্যা কৰা যিটো ষড়যন্ত্ৰ তেওঁলোকে কৰিলে, আজি এজন সম্ভাৱনাপূৰ্ণ উকিল, আজি কিমান হাজাৰ হাজাৰ মানুহ, মই দেখা নাই মোৰ জীৱনকালত যে এজন মানুহৰ মৃত্যুত জানাজাত এনেকৈ হাজাৰ হাজাৰ মানুহ গোট খোৱা। এজন জনপ্ৰিয় উদীয়মান যুৱনেতাক যিধৰণে ষড়যন্ত্ৰ কৰি চৰকাৰে হত্যা কৰিলে, এই হত্যাৰ পাছত এতিয়া 24 ঘণ্টা পাৰ হৈ গ'ল, চৰকাৰ মৌন। কিয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'ব নোৱাৰে যে আমাৰ ভুল হৈছে বুলি? কিয় তেওঁৰ পত্নীক এটা ফোন কৰি সান্তনা দিব নোৱাৰে? কিয় এজন মন্ত্ৰী আহি লগ কৰিব নোৱাৰে? মৃদুল ইছলাম অসমীয়া নহয় নেকি? মৃদুল ইছলাম অসম সন্তান নহয় নেকি? মৃদুল ইছলামে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিবলৈ যোৱাটো তেওঁৰ কি অপৰাধ আছিলে? আজি অমিত শ্বাহ ডাঙৰীয়াৰ যিটো ক্ষমতা, সেই ক্ষমতাত বিজেপি বলিয়ান হৈছে। আৰু আটাইতকৈ লজ্জাজনক কথা যে দেশৰ গৃহমন্ত্ৰীজনে সংবিধানখনক সদনৰ ভিতৰত মুকলিমূৰীয়াকৈ অপমান কৰিছে যে আম্বেদকাৰৰ নাম ইমান কিয় ল'ব লাগে? কিয় নল'ম আম্বেদকাৰৰ নাম? আজি দেশখনৰ যিটো শৃংখলা, আজি দেশ গোটেই বিশ্বৰ ভিতৰত গণতান্ত্ৰিক যিটো প্ৰমূল্য ৰক্ষা কৰি এখন সৰ্ববৃহৎ গণতন্ত্ৰ হিচাপে প্ৰতিষ্ঠা হোৱাত বাবা চাহেব আম্বেদকাৰৰ যিটো অৱদান, সেই কথাটো আমি কোৱাৰ কাৰণে আমাক বেয়া পায়। গতিকে যিজন মানুহে সংবিধানক অপমান কৰে, যিজন মানুহে সংবিধান ৰচনা কৰা ব্যক্তিজনক অপমান কৰে, আমি কংগ্ৰেছ হ'লে তেওঁক কেতিয়াও সন্মান নকৰোঁ। আৰু সেইকাৰণে আজি আমি অমিত শ্বাহ ডাঙৰীয়াৰ পুত্ৰলিকা দাহ কৰিছোঁ। পৰৱৰ্তী সময়ত যদি বিজেপিয়ে সংবিধানক অপমান কৰাৰ পুনৰ কুণ্ঠাবোধ কৰে, তেতিয়াহ'লে ইয়াতকৈ ডাঙৰ শক্তিশালী গণতান্ত্ৰিক আন্দোলন আমি কৰিম। আজি মৃদুল ইছলামৰ জানাজাত যিধৰণে হাজাৰ হাজাৰ ৰাইজ ৰাতিপুৱা 10 বজাত খোজকাঢ়ি আহি তাত যাবলৈ ৰাস্তাটো ঠেক, গাড়ী ঘোঁৰা যাব নোৱাৰে, পথাৰৰ মাজত যিধৰণে হাজাৰ হাজাৰ মানুহ গোট খালে, এই কথাই প্ৰমাণ কৰিছে যে মানুহৰ চকুপানীত কালি কন্দুৱা গেছত সাংবাদিকৰ চকুপানী ওলাইছে, হাজাৰ হাজাৰ মানুহৰ চকুপানী ওলাইছে। আজি মৃদুল ইছলামৰ জানাজাত হাজাৰ হাজাৰ মানুহে কান্দিছে। এই চকুপানীত হিমন্ত বিশ্বৰ অহংকাৰ উঠি যাব। এই চকুপানীত বিজেপিৰ পদুম ফুলৰ শিপা উভাল খাই যাব। আৰু এই চকুপানীয়ে দিছপুৰৰ পৰা বিজেপিক উৎখাত কৰিব আহি থকা সময়ত। আৰু মৃদুল ইছলাম ডাঙৰীয়াক ঘোষণা এতিয়াতো 144 দিছে। কিমান দিন ৰাখিব 144 দি গুৱাহাটী? এতিয়াতো 5 জনতকৈ বেছি গোট খাব নোৱাৰে বুলি কৈ আছে। আমি অহেতুকো পৰিস্থিতি বিচৰা নাই, কিন্তু আমি ন্যায় বিচাৰিছোঁ। মৃদুল ইছলামৰ পত্নীয়েও বাৰে বাৰে এটা কথাই কৈছে কান্দি কান্দি, আপোনালোক সংবাদ মাধ্যমকো কৈছে। কি কৈছে? যে মোৰ মানুহজনক কিয় হত্যা কৰা হ'ল তাৰ বিচাৰ লাগে। বিচাৰ বিচৰাৰ অধিকাৰ এগৰাকী ভাৰতীয় নাৰীৰ আছেনে নাই? সেই ন্যায় বিচাৰিছে, সেই ন্যায় মুখ্যমন্ত্ৰীয়ে দিব লাগিব। আৰু নিদিলে প্ৰতিবাদ হ'ব, প্ৰতিবাদ যিকোনো প্ৰকাৰৰ হ'ব, পৰিস্থিতি যিয়ে নহওক।